হেল্ল' এভৰিৱান। এতিয়া যাব ওলাইছোঁ নামঘৰত, কাৰণ জন্মাষ্টমী হয়। আৰু জন্মাষ্টমী বুলি আজি এযোৰ স্পেচিয়েল কাপোৰ পিন্ধিম। এইযোৰ হৈছে মোৰ মাৰ, মই গিফ্ট কৰা আছিলে বাৰু। ব্লাউজ চাউজ চিলোৱা হৈ গৈছিলে আৰু সঁচাকৈ কাপোৰযোৰ এতিয়াও যে এনেকুৱা লাগিছে যে মাৰ অনুভৱ এটা আহিছে। কিন্তু মায়ে পিন্ধিবই নাপালে, কাৰণ মায়ে কাপোৰযোৰ ৰেডিহে কৰিছিলে, কিন্তু তাৰে আগতে মা ভগৱানৰ ওচৰত গুচি গ'ল, মানে এই পৃথিৱী এৰি গ'ল। ব্লাউজটো বাৰু ডাঙৰ হৈছিলে, যি কি নহওক মই চেফটি পিনেদি এডজাষ্ট কৰি ল'ম, কিন্তু আজি মাৰ কাপোৰযোৰ পিন্ধিম বুলিয়ে ভাবিছোঁ। এদিনো পিন্ধা নাছিলে মায়ে, আৰু মোৰ ওচৰতে আছিলে কাপোৰযোৰ। আৰু ৰ'ব ভালদৰে দেখুৱাওঁ। আৰু কাপোৰযোৰ কটনৰ হয়, অকণমান ফেনৰ বতাহত ফুলি আছে, আৰু কেতিয়াও পিন্ধা নাছিলোঁ। ধোৱাৰ পিছত চাগে এডজাষ্ট হৈ যাব। আৰু সঁচাকৈ কাপোৰযোৰ পিন্ধি এনেকুৱা লাগিছে যে মা মোৰ লগতে আছে নেকি। মায়ে বেচেৰি এদিনো পিন্ধিব নাপালে, তেতিয়াৰ পৰাই কাপোৰযোৰ মোৰ ওচৰত আছিলে। আজি পুতুককৈ মনত পৰিলে, ভাবিছোঁ জন্মাষ্টমী বুলি কাপোৰযোৰ পিন্ধোঁ। আৰু এতিয়া আহিছোঁ মন্দিৰত, আৰু ফাইনেলি মই কৃষ্ণ ভগৱান